হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি চিৰিয়েলত পলি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনত পলি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল অলিম্পিকা শইকীয়া। অলিম্পিকা শইকীয়াৰ ঘৰ হ'ল জামুগুৰিহাট, তেজপুৰত। তেওঁ জন্ম হৈছিল 12 নৱেম্বৰ 1998 চনত। অভিনেত্ৰীগৰাকীৰ পৰিয়ালত মাক আৰু দেউতাক আছে। তেখেতৰ মাকৰ নাম হৈছে মাজনী শইকীয়া আৰু দেউতাকৰ নাম হ'ল দিগন্ত শইকীয়া। অলিম্পিকা শইকীয়াৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু কলেজ পঢ়িছিল ত্যাগবীৰ হেমবৰুৱা কলেজ। শেষত আছামিছত মেজৰ লৈ BA কমপ্লিট কৰিছে। অলিম্পিকা শইকীয়াই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল কাজল পিয়া, বেহাৰবাৰী আউটপোষ্ট, এখুকি তৰাৰ পোহৰ, গুণগুণ কথা মৰমৰ আৰু বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনত পলি চৰিত্ৰত অভিনয় কৰি আছে। অলিম্পিকা শইকীয়া অভিনেত্ৰীৰ উপৰিও এগৰাকী সত্ৰীয়া ডান্সৰ বিশাৰদ হয়। অলিম্পিকা শইকীয়া বৰ্তমান এংগেজ হৈ গৈছে। আপোনালোকে বাৰু অলিম্পিকা শইকীয়া অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।